হেল্ল' গাইজ, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া সপ্তমীৰ দিনাখন বজাৰ কৰিব Good গৈছিলোঁ। evening. তো বাকীখিনি Where we আপোনালোকে tea যিহেতুকে মই hot অৰিজিনেল ভইচ দিয়ে কৈছোঁ, Singkies আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু কেনেকুৱা পায় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জাষ্ট জনাব। মানে অকণমান বজাৰত গৈছিলোঁ, তো সেয়া কিবাকিবি আনিছোঁ আৰু তো সেয়া আপোনালোকক দেখাই থাকিম। কিন্তু মোৰ কি হ'ল জানেনে, আহি পাইছোঁ মাত্ৰ জাষ্ট আমাৰ ৰাস্তাটো পাইছোঁ, মানে অটোখনৰ পৰা নামাৰ পিছতে তাৰমানে পেকেটটো মানে ফাটি গ'ল। কাগজৰ পেকেট আছিল যে, তো সেয়া খুব বেয়া লাগিল। তাৰপিছত ওচৰৰে মানুহ এজনে আহি মানে তেওঁ ক'লে আৰু দিয়া দিয়া দিয়া, মই মানে তুলি দিম আৰু নালাগে, মই মানে কাপোৰখিনি তুলিছোঁ আৰু বাকী মানে সেয়া কাৰ্ড কিছুমান অফাৰত পাইছে, তো সেয়া 3খনমান আছিল নেকি, আৰু লগতে ক'ল্ড ড্ৰিংকছো আছিল 2টা। তো সেয়া আৰু লগতে মানে কালি যিহেতুকে ঠগি দিম, তো তাৰে লগত মানে মই মানে ভাবিছিলোঁ যে পদুম দিম বুলি, আৰু পদুম আৰু দুবৰি আছিল। তো সেয়া কিন্তু সেইখিনি নপৰিল কিন্তু। তো সেয়া বাকী কাপোৰখিনি বাৰু তলত পৰা নাই, মানে পেকেটটোৰ ওপৰত পৰিছে। তো চাওকচোন কেনেকুৱা। তো সেয়াই আৰু মানে এনেকৈ পথালিকৈ পৰিছে। তো সেয়া ঠিক আছে দিয়ক, তেনেহ'লে আপোনালোকক পিছত লগ পাম। এনেই সেইটো ৰুমত আছিলোঁ, ড্ৰয়িং ৰুমত আছিলোঁ, অকণ মোবাইল চালোঁ। তো আজি খোৱা মোৰ আগতেই হৈ গৈছে। আহোঁতে মই ফ্ৰাইড ৰাইচ লৈ আহিছিলোঁ আৰু পনীৰ। তো সেয়া খালোঁ। আৰু ভণ্টিয়ে বনাইছে ভাত, তো চাওঁ খাওঁ নে নাখাওঁ। তো সেইটো কাৰণে আৰু তো মই ভাবিলোঁ কি ভিডিঅ'টো যিহেতুকে কৰি আছোঁ পূজা বুলি, তো এনে এটা ক্লিপ ৰাখোঁ। এতিয়াৰ কিনো কৰি আছোঁ আপোনালোকক ৰাতিৰ আৰু। তো সেয়া টোপনি অহা নাই, টোপনিটো বাৰু আৰু অলপ কিবা খাব মন গৈ আছে, মানে আজি চাহ খোৱা নাই যে। তো কিন্তু চাহৰ লগত খাবৰ কাৰণে মই মানে জেলেপি, মানে গোন্ধটো ইমান ধুনীয়াকৈ যাওঁতেই পাইছোঁ সেয়া 5টামানত আৰু তেতিয়া। কিন্তু ভাবি আছিলোঁ, মাক কৈছিলোঁ যে জেলেপি ল'ব লাগিব। কিন্তু অহাৰ টাইমত কি হ'ল জানেনে, ৰেপিড' এখনত আহিলোঁ। তো ৰেপিড' এখনত মানে কি হ'ল, মানে নৰখাই যে, সেইটো কাৰণে মানে কিনা নহ'ল। ৰাস্তাই দেখি ইমান বেয়া লাগিছে মানে। তো সেয়া কালি গৰমে গৰমে এখন দুখনমান খাম আৰু। গৰমে খোৱাৰ যিটো, আৰু মই মচমচীয়াটো একদম ভাল নাপাওঁ। মোক অকণমান ৰসালটো মানে ঢিলা টাইপটো, সেইটো মানে মানে কামোৰ মাৰি দিয়াৰ লগে যে ৰসটো আহি যায়, তো মোৰ সেইটো খুব ভাল লাগে। মই যদি সি নহাৰ আগতে যদি 2টামান ক্লিপ বনাই ল'ব পাৰোঁ, মই একদম মনটো শান্তি আৰু মানে। আৰু অকণমান ভিডিঅ'ৰ কাৰণে কিনো মই বেলেগ কৰি ভিডিঅ' দি থাকিমনো, আপোনালোকে কওকচোন। মই ভাবোঁ যে এয়া এইকেইদিনৰ মানে অকণমান ক্লিক কৰি ৰাখিম, আৰু পূজা বুলি ভিডিঅ'টো আগবঢ়াই দিম আপোনালোকৰ ওচৰত। কিন্তু এয়া কি হ'ল, ইমান ভাগৰ লাগিল যে দিনটোৰ পৰা, মানে মই এতিয়া বুজিছোঁ। এনেও কেতিয়াবা দেৰিলৈকেতো ভিডিঅ' চাওঁ, তেতিয়াতো এনেকুৱা নহয়। অফিচত যাই কামো কৰোঁ, কিন্তু এনেকুৱাতো নহয় কেতিয়াও। কিন্তু মানে কালি মানে সেইদিনাখন মোৰ কি হ'ল, মানে এনেকুৱা হয় চাগৈ, আমি 2-3 ঘণ্টা ৰাতি মোবাইল চাওঁ ভাত খাই কেনে। তো সেয়া মোৰ বাৰু মানে পাৰ্লাৰত মানে যাওঁতেও মানে মানুহজনীয়ে কৈছে আৰু যে তুমি ৰাতিলৈ মোবাইল চোৱা নেকি? মই মানে মোৰ লাজ লাগি গৈছে। সেইটোতো চাওঁৱেই দিয়কচোন, চাবতো লাগিবই, কাৰণ দিনটো অফিচৰ কাৰণে টাইম নাপাওঁ। তো সেয়া জানো বেড হেবিট হয়। তো লাহে গুচাই আহিছোঁ আৰু লাহে গুচিয়ে যাব। মানে কি আৰু, মই মানে অফিচত থকা টাইমখিনিত পূৰা মোবাইল চাবৰ কাৰণে টাইমেই নাপাওঁ। তো হ'লে আহি কেনে চাহকাপ খাই, বা কেতিয়াবা গৰম লাগিলে চাহ নাখাওঁৱেই, তো মোবাইলটোকে পানীখিনি খাই কেনে মোবাইলটোকে চাই দিওঁ আৰু। তো সেয়া চাওঁতে মোৰ মানে এটা টাইমত টোপনি ধৰে। টোপনিটো মাৰি দিয়াৰ পিছত ভাত খোৱাৰ পিছত পুতুককৈ মোৰ টোপনি নাহে ৰাতি, আৰু আমাৰ ভাত খোৱাত এনেও দেৰি হয়। তো সেইটো কাৰণে আৰু মই ভাবিছোঁ যে ভাত খাইতো আমাৰ 1টামান বাজে, 1-1:30 হয় সদায়। তো হ'লে তো এনেকৈতো মই আৰু 1 ঘণ্টামান ধুনীয়াকৈ মোবাইল চাওঁ। কিন্তু মানে বাকী কেইদিন মোৰ কিয় নালাগে, মোৰ এইদিনাখন বিয়াখন চাই কেনে কিয় লাগিল, কাৰণটো হৈছে যে মানে দিনটো এনেকৈ কাম কৰিছোঁ অফিচত, তাৰপিছত গৈ পাই ৰাস্তাত ৰখিছোঁ যামৰ কাৰণে, আকৌ সেইবিলাক গৰম কিবা কিবি, তো মানে এনাৰ্জি একেবাৰে ল' হৈ গৈছে। তাৰপিছত আকৌ তাতে যাই কিনে দৌৰি কৰি মেকআপ আৰ্টিষ্টৰ কাৰণে তেওঁ ৰখি আছে। তো তাৰপিছত আকৌ মই মানে দৌৰি কৰি গা ধুইছোঁ, গাত পানী মানে ঢালিছোঁ, এনেকুৱা গৰম মানে হাৱা এটা উৰি যোৱাৰ দৰে হৈছে।
তো তাৰপিছত আকৌ দৌৰাদৌৰিকৈ মেকআপটো লৈছোঁ। গাইজ গুড মৰ্ণিং। আৰু এতিয়া বাজিলে 11:03। দেখিছেনে হাতত এয়া জেলেপি লৈ লৈছোঁ। কালি তাৰমানে জেলেপি খাব নাপালোঁ যে সন্ধিয়া, তো সেইটো কাৰণে মায়ে ক'লোঁ আহিলে জেলেপি। তো ৰাতি খালোঁ, ৰাতি প্ৰায় 12টামানত খাইছোঁ আৰু জেলেপি। এতিয়া অকণমান বেছি গৰম নাছিল বাৰু, মোৰ পূৰা গৰম হ'ব লাগে আৰু মানে একেবাৰে ৰঙা চাহ হ'ব লাগে লগত, মই সেনেকৈ খাই ভাল পাওঁ। তো এতিয়া মানে ঘৰৰ কাম কৰি মোৰ শেষ হ'ল জাষ্ট, মানে ঘৰটো মুচিলোঁ। আজি যিহেতুকে অষ্টমী, কালিও মুচিছোঁ। তো সেয়াই আৰু পূজা দিব যাব লাগিব, য'ত আমি প্ৰত্যেক বছৰে দিওঁ। তো তাত পূজা দিম। তো সেয়া যিটো সন্ধি পূজা হয়, তো সেয়াই আৰু। ঠিক আছে দিয়ক, তেনেহ'লে মই একেবাৰে আপোনালোকক ওলাই কিনে লগ পাম। আৰু কুৰ্তি যে আনিছিলোঁ তাৰে মোৰ 2টা লুজ হ'ল মানে, তো সেইটো এটা বেয়া লাগি আছে। এতিয়াতো মানে ফিৰাই দিয়া মানে টাইম আছে বাৰু, কিন্তু মানে কি সময় মোৰ লগত নাই। মানে ফিৰাইটো দিব পাৰিম, কাৰণ তাৰে মই হেৰিটো মানে ষ্টিকাৰটো খোলা নাই। আৰু মই ভাবি আছিলোঁ চাগে হ'ব নেকি, কিন্তু আহিছে পিন্ধি মানে চেক কৰি চাওঁ, তো নাই মানে লুজ হৈছে। বাকী 2টা হৈছে, 2টা মানে লুজ হৈছে। তো সেয়াই আৰু। ঠিক আছে দিয়ক তেনেহ'লে, একেবাৰে আপোনালোকক মই ওলাই কিনে লগ পাম। ইণ্টাৰেষ্টিং ঘটনা কি হৈছে তেনেহ'লে, মই মানে চাহকাপ খাই থাকিলোঁ বোলে এইটো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। জমনিও হয় দিয়কচোন, যিটো বস্তু মানে নক'লে মানে নোৱাৰিছোঁ আৰু। মানে কি হ'ল, কালি পূজাৰ বজাৰ কৰিব গৈছিলোঁ যে ট্ৰেণ্ডছত। তো মানে মই এযোৰ মানে কুৰ্তি ছেট চাইছিলোঁ, তো ভাল লাগিছিল বাৰু সেইযোৰ, কিন্তু মোৰ মানে দামে দৰে মোৰ নিমিলিল, মই সেইকাৰণে নল'লোঁ আৰু। তাৰপিছত মই ভাবিলোঁ কি ছিংগল কুৰ্তিয়ে লোৱা যাওক, আৰু পেণ্টটো যিহেতুকে লাগে, তো লেগিংছ সেনেকৈ ল'লোঁ। আৰু লোৱা হোৱাৰ পিছত ঠিক ঠাক হ'ল, গোটেইখিনি কৰিলোঁ আৰু পে'মেণ্টটো হৈ গ'ল। আহি কেনে মানে সেয়া ৰাতিপুৱা মানে এইটো কুৰ্তি মানে কালি ৰাতিও মানে মই শ্বক হৈছোঁ, এই কুৰ্তিটো কেতিয়া ল'লোঁ মইতো লোৱা নাই। তাৰপিছত মায়েও মানে সেই যোৰাটোহে মই লোৱা দেখা পাইছোঁ। এইটো কুৰ্তি মই কেতিয়া ল'লোঁ যেন ভুলতে আহি গ'ল নেকি, মই এনেকৈ মনে মনে ভাবিছোঁ আৰু। আজি ৰাতিপুৱাহে ময়ে দিলোঁ, তাৰমানে মই গমেই পোৱা নাই। পে'মেণ্টটো মোৰ লগত মানে একেলগে হৈ গৈছে আৰু। তো সেয়াই মানে সেইটো কথা আৰু। মানে বস্তুটো মানে কি, মই কাপোৰখিনি লৈ আছিলোঁ, তো লৈ থাকোঁতে মানে ঘৰ আহি পালোঁ ঠিকে। তাৰপিছত ঘৰ আহি পাই অলপ দেৰি ৰোৱাৰ পিছত যেতিয়া মানে কাপোৰখিনি কাষত ৰৈছোঁ আৰু কাপোৰখিনি চাইছোঁ, বোলো চেক কৰি চাব লাগিব, তেনেতে তাৰমানে মই সেই কুৰ্তিটো দেখা পালোঁ। তো দেখা পাই তাৰমানে ভাবিলোঁ যে হয়তো কেতিয়া ল'লে মানে। মই ভাবিলোঁ কি মায়ে চাগে পে'মেণ্ট কৰিলে, নাই মই সেইটো ময়ে দিছোঁ, তাৰমানে মোৰ পৰাই পে'মেণ্ট হৈছে। তো ৰাতিপুৱাই মই মানে গম পালোঁ আৰু, বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। তো সেয়াই আৰু। তো পূজা সকলোৱে ধুনীয়াকৈ চাওক আৰু এনজয় কৰক। জেলেপি কিন্তু খাব নাপাহৰিব কিন্তু, আৰু ঘুগুনিও খাব দেই। তো মোৰ এই 2টা বস্তু ফেভৰেট হয়, সেইকাৰণে কৈছোঁ আৰু আপোনালোকক। আৰু এয়া পূজাস্থলী পালোঁ। জাষ্ট পূজা দি আহি হৈ গ'ল, আৰু মামাহঁতৰ ঘৰত আহিছোঁ। এয়া নেমু ৰস দিছে আৰু তাতে অইনবাৰৰ দৰে এইবাৰো খিচাৰি খালোঁ। ভালেই লাগিল আৰু। তো আৰু মোৰ এয়া কুৰ্তিটো ভাল লাগিছে নাই ক'বচোন, এইটো ট্ৰেণ্ডছৰ পৰা লৈছোঁ। কিন্তু অকণমান মনটো বেয়া, কাৰণ 2টা মোৰ মানে সেয়া হ'ল লুজ হ'ল আৰু। তো সেয়া আৰু মেকআপৰ কাৰণে মানে অলপ ক'লা হৈ গৈছে আৰু মোৰ এইযোৰ ভাল লাগিছেনে নাই ক'বচোন। মই বহুত আগতেই লোৱা, মানে ছেপ্টেম্বৰৰ 1st বজাৰ কৰিছিলোঁ যে শাৰীৰ, তেতিয়া লৈছিলোঁ, কিন্তু বিয়াত পিন্ধা নহ'ল। তো আজি কিন্তু কুৰ্তিটোৰ লগত মিলিয়ে গৈছে আৰু। পিংক কাণফুলি পিন্ধিছোঁ, সেইকাৰণে মই আৰু পিংক পিন্ধা নাই। তো এতিয়া ইহঁতৰ কাষত এখন জুডিঅ' হৈছে, তো জুডিঅ'খনত যাম এতিয়া। মোৰ এযোৰ চেণ্ডেল ল'ব আছে, যদি ইয়াতে ভাল নাপাওঁ, ৱেষ্ট ছাইড এখন আছে আমাৰ নাৰেংগীতে, তো সেইখনত যাই কিনে ল'ম আৰু। ঠিক আছে দিয়ক তেনেহ'লে, আপোনালোক পাছে পৰে লগ পাম। হেল্ল' গাইজ, ৰুমটো একদম মেচি হৈ আছে, কুৰ্তিবোৰ মেলা আছে মানে। তো নতুন নহয়, পুৰণা ধুই কেনে মানে মেলা আছে আৰু। তো সেয়া জাষ্ট আহি পাইছোঁ। পূজা চাই বুলিয়ে ক'ব লাগিব আৰু। পূজা চোৱা প্লাছ দোকানত যিকেইটা আমাৰ দোকানখন আছে, তো দোকানখনত মানে বহিব লগা হ'ল আৰু। পূজা বুলি ক'লে আজি 3খন পূজা চোৱা হৈছে। আৰু ভাত মানে দিনত খিচাৰি খাইছিলোঁ পূজাখনত, মানে
য'ত আমি চাকি জ্বলাইছিলোঁ সন্ধি পূজা, আৰু সকলোকে অক্ষয় পূজাৰ আৰু এবাৰ শুভেচ্ছা শুভকামনা থাকিল। আহিব লগা দিনবোৰ যাতে সকলোৰে ভাল হওক, আৰু সকলোৱে যাতে যিখিনি মানে মনোকামনা পূৰণ কৰা মানে আশা কৰিছে, সকলোৰে যাতে মানে মনৰ আশাবোৰ পূৰণ হওক, ভালে কুশলে দিনবোৰ সকলোৱে যাতে পাৰ কৰিব পাৰে। তো ময়ো মাৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰিছোঁ, ইউনিভাৰ্চৰ ওচৰত এইখিনি মই প্ৰাৰ্থনা কৰিছোঁ। তো আহিব লগা দিনবোৰ যাতে ভালে কুশলে নিলে, তো সেয়াই আৰু, কাৰণ আমি ইউনিভাৰ্চকতো এনেকৈ মানে প্ৰাৰ্থনা কৰিব লাগে। তো সেইটো কাৰণে এনেকৈ কৈছোঁ আৰু জাষ্ট মই মুখখন ধুলোঁ, আৰু আজি জুডিঅ' গৈছিলোঁ। তো আমাৰ কাষতে এখন মানে জুডিঅ' খুলিছে, আমাৰ মানে কাষত নহয়, অকণমান দূৰত আৰু। তো সেয়াই আৰু এতিয়া কেইটা বাজিছে জানে, 1:33। আৰু চোলাটোলৈ মন নকৰিব দেই, চোলাটো মোৰ বহুত পুৰণা মানে কি আৰু, এবছৰমান হ'ল, আৰু মই এইটো ৰেগুলাৰ পিন্ধোঁ। তো সেইটো কাৰণে আৰু অকণমান মানে সেয়া হৈছে, পুৰণা হৈছে। আৰু মানে কি, পুৰণা বস্তু মানে গৰমৰ দিনত অলপ ভালেই লাগে, আৰু কাপোৰৰ মেটেৰিয়েলটো খুব ভাল আছিল। তো সেইটো কাৰণে আৰু জাষ্ট এয়া পনীৰৰ চব্জি আৰু ফ্ৰাইড ৰাইচ আজিও লৈছোঁ, কাৰণ ঘৰত ভাত বনোৱাৰ পৰিৱেশটো এতিয়া আৰু কৰিব পৰা হোৱা নাই আৰু। তো যিহেতুকে মা নাই আৰু ময়ো নাছিলোঁ ন, মই এইকেইদিন আছোঁ যদিও বিয়াৰ পৰা আহি মানে এনেকুৱা হৈছে, বহুত দিন মানে ক'তো যোৱা নাছিলোঁ যে, তো আহি কিনে খুব টায়াৰ্ড ফিল কৰিছোঁ। তো সেইটো কাৰণে আজি বাৰু ঘৰতে থাকিলে মই বনালোৱে হয়, কাৰণ সদায় দোকানৰ বস্তু, এইবিলাক তেল দিয়া বস্তু সদায় খাব নোৱাৰি ন। তো সেইটো এটা, মোবাইলটো খুব ছেফলি লৈছোঁ দেই, কাৰণ মোৰ এবাৰ মোবাইলটো বহুত মানে বেয়াকৈ মানে ভাঙিছিল, আৰু সেই তেতিয়াৰ পৰা মই মানে মোবাইলবিলাক মানে চব বস্তুৰ প্ৰতি আৰু বিশেষ কৰি মোবাইলৰ প্ৰতি অলপ মানে নজৰটো ভালকৈ দিওঁ। আৰু এখন বিয়াত গৈছিলোঁ, তো সেই বিয়াখনতে মানে ভাঙিছিল আৰু মোৰ ফাৰ্ষ্ট ভাল মানে লগা মোবাইলটো। তো ঠিক আছে দিয়ক, তেনেহ'লে মই খাই লওঁ, একেবাৰে আপোনালোকক কালি লগ পাম। আৰু এতিয়া বাজিলে 11:22, আৰু বতৰটো কিবা 8টা বজা এনেকুৱা লাগি আছে, মানে খুব ৰাতিপুৱা হৈ আছে যেন তেনেকুৱা লাগি আছে। উঠিলোঁ, দেৰি হ'ল বাৰু উঠাত, কাৰণ ৰাতি শোৱাত মোৰ দেৰি হৈছে। তো সেয়া, আৰু আজি বৰষুণ দিছে, নৱমী হয় আজি, মানে 1 তাৰিখ। বৰষুণ দিছে, এতিয়ালৈকেচোন কমাই নাই, কি বা হয় নাজানো আৰু। বৰষুণটো মানে শেষেই হোৱা নাই, পূৰা ডাঙৰ বৰষুণ হ'লেতো বাৰু শেষেই হৈ গ'ল হয়, কিন্তু এনেকৈ বৰষুণ দি আছে। সেয়াই আৰু, ক'ব উপায় নাই আৰু, যোৱাবাৰ চোৱা নহ'ল, এইবাৰ বৰষুণ দিছে। ঠিক আছে বাৰু, মই আজিও মানে জেলেপি আৰু চাহ লৈ লৈছোঁ, আৰু মোৰ ফেভৰেট হয়। তো খামেই আৰু, ফেভৰেট বস্তুটো মই খামেই। আৰু আজিলৈকে মই মানে মাছ মাংস কণী একো খোৱা নাই। এইবাৰ বাৰু নহৰু পিঁয়াজ খাইছোঁ, কিন্তু আগৰবাৰতো মই খোৱাই নাছিলোঁ। তো সেয়াই আৰু, মানে খুব শুদ্ধ কৰি পালিব চাওঁ আৰু। দিনকেইটা, এইকেইটা দিন মানে পূজাৰ দিনকেইটা ধুনীয়াকৈ মানে কেনেকৈ গুচি যায় ক'বই নোৱাৰোঁ, ধুনীয়াকৈ গুচি যায়। তো সেয়া পালি মোৰ বহুত ভাল লাগে, আৰু মাজতে আজি আছে, তো বেয়াও লাগে ইমান কেইদিন পালি কিনে মানে মাহ গুচিয়ে যাব কালি, সেইটো মোৰ বহুত বেয়া লাগে। যেতিয়া দশমীৰ পূজা দিম, বহুত বেয়া লাগে মানে সঁচাকৈ। দশমীৰ পূজা দিওঁতে আপোনালোকক মই দেখাম, মই যিহেতুকে নাৰেঙ্গী পূজাখনতে দশমীৰ পূজা দিওঁ। আৰু এইবাৰ মোৰ ভাল লাগিছে কি, য'ত মই পূজা দিওঁ তাতে পাৰ্মানেণ্ট কৰি মন্দিৰ হৈ গ'ল। তো সেয়াই আৰু, বহুত দিনৰ পৰা এটা আশা আছিল, মই হনুমান পূজাও মানে দিব পৰা নাছিলোঁ, আমাৰ পৰা অলপমান দূৰত হয়। তো সেইটো কাৰণে, ঠিক আছে দিয়ক, তেনেহ'লে মই আপোনালোকক দেখাই থাকিম নৱমী পূজাৰ মানে কি কৰোঁ নকৰোঁ। ঘৰ থাকিলে বাৰু একো নহ'ব, কিন্তু বাহিৰত ওলাই গ'লে পূজা চোৱা হ'ব আৰু। তো ঠিক আছে দিয়ক তেনেহ'লে। হেল্ল' গাইজ, আৰু মই জাষ্ট ৰ'বক, ৰুমটো মই কৈছোঁ ন মেচি হৈ আছে, অলপ কেইদিনমান থাকিব আৰু মেচি হয়। তাৰ কাৰণটো হৈছে ক'ৰবাৰ পৰা আহিলে অলপমান মানে
এনাৰ্জিটো নোহোৱা হৈ যায় যে, আৰু কপালত ফুটিটো গমেই পাইছে, গা ধোৱা হৈ গ'ল আৰু পূজাও দিলোঁ। আৰু লগতে মই এয়া নিজে বনাই লৈছোঁ পুৰি আৰু ঘুগুনি বনাই থৈ দিছিল, তো সেয়া মই লগত জলকীয়া আচাৰ লৈ লৈছোঁ। আৰু এইবাৰ জলকীয়া আচাৰটো খুব ভাল লাগিল আৰু খাই। ভাতৰ লগত খোৱা হোৱা নাই, খিচাৰীৰ লগতে খাইছোঁ। এদিন খাইছোঁ চাগৈ ভাতৰ লগত, মানে ভাল লাগে আৰু। তো সেয়া আৰু মই ভাবিলোঁ কি আপোনালোকৰ লগত ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু মই ভাত বনালে বা মই কিবা খালে কম বাচনত খাব চাওঁ, মানে বেছি ইমান লেতেৰা কৰি মোৰ ভাল নালাগে, পাকঘৰে হওক বা মই নিজে খোৱা বাচনেই হওক। জলকীয়াটোৰ গোন্ধটোত মানে খাবই মন যায়, সেইটোৱে আৰু। বৰশী বেছি দিওঁ, নহ'লে মই নাস্তা খাই লওঁ। আৰু বতৰটো যদি ভালে থাকে তেনেহ'লে পূজা চাবতো যাব লাগিব, কাৰণ আজি হৈছে লাষ্ট পূজা। ঠিক আছে দিয়ক, তেনেহ'লে মই খাই লওঁ। হেল্ল' গাইজ, আৰু জাষ্ট এই অকণমান পৰিছোঁ আৰু মুখত আছে তামোল। মই মানে তামোল মানে অকণমান গিৰামতি হ'ব লাগে, মোৰ ফেভৰেট আৰু। তো সেয়া মুখখন একবাৰে ৰঙা হৈ গৈছে, আৰু মই এনেকৈয়ে ভাল পাওঁ, জাষ্ট গাত ধৰিব নালাগে। তো সেয়াই আৰু মই ৰেষ্ট ল'ব মন গৈছে, জাষ্ট অলপ ৰেষ্ট ল'ব মন গৈছে। তো আৰু পূজা চাব মানে মনো যায়, আৰু মানে টোপনি মানে ভাগৰ ধৰে। তো সেয়াই আৰু, চাবতো লাগিবই, কালি যিহেতুকে আজি যিহেতুকে লাষ্ট হয়। তো সেয়াই আৰু। তো দাঁতকেইটা দেখিছেনে? তামোল খাই ঠিক নহয় আৰু, মই মানে মোৰ দুটা বেৰিয়া দাঁত আছিল, তো সেই দুটা দাঁত মানে লগে লগে হোৱাৰ লগে লগে মোক উঠাই দিছিলোঁ ঘৰৰ পৰা। তেতিয়া কৈছিল আৰু এনেকুৱা বয়স হ'ল মই নকৰিলোঁ হয়, কিন্তু তেতিয়া মানে নিজৰ চইচ নাছিল বা একো নাছিল, আৰু সৰু আছিলোঁ, ঘৰে যি কয় তো সেয়াই হ'ব বুলি মানে মানি লওঁ আৰু। এয়া দেখিছেনে, এনেকুৱা বেকা এডাল থাকি লয় আৰু, মানে এই দুটাডাল। মই ভাবোঁ কি সেইটো কাৰণে, আৰু মই তামোল খুব খাওঁ যে, সেইটো কাৰণে দাঁতটো বহিয়ে গৈছে আৰু। ঠিক আছে দিয়ক, মই ৰেষ্ট লওঁ, তাৰপিছত হেল্ল' গাইজ, আৰু জাষ্ট ৰেডি হৈ গ'লোঁ নৱমী পূজা বুলি, আৰু সেইটো কুৰ্তি পিন্ধি লৈছোঁ, এইটো জুডিঅ'ৰ পৰাই লৈছোঁ আৰু মুখখন গ্ল' কৰি আছেনে, মানে বেলেগ একো কৰা নাই, অলপ দিন আগতে ফেচিয়েল এটা কৰিছিলোঁ, তো সেইটো কাৰণে। আৰু পানী বেছিকৈ খাওঁ, বেলেগ একো নাই। আৰু মই ইকুৱালজিকাৰ এইটো গ্ল' হাইড্ৰাজেল মইশ্চাৰাইজাৰ এইটো লগাওঁ, এইটো মোৰ অল টাইম ফেভৰেট হয়, বৰ্তমান ফেভৰেট, আৰু পিছলৈ নাজানো আৰু। তো সেয়াই আৰু, ডিজাইনটো বাৰু ভাল লাগে। আৰু এইটো কিন্তু মোৰ কাৰণে লোৱা নাছিলোঁ, এইটো মায়ে লৈছিল, আৰু মই দুটা এক্সচেঞ্জ কৰি কিনে এই দুটা ল'লোঁ, আৰু মোৰ দুটা এক্সচেঞ্জ কৰি কিনে মাক দিলোঁ। তো সেয়াই আৰু। তো সেয়া মই বেক কেমেৰা কৰি আপোনালোকক দেখাই, এইটোৱে কালাৰটো মানে য়েল্ল'। এই গাইজ, আৰু সকলোকে নৱমী পূজাৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা থাকিল। আৰু জাষ্ট আহিলোঁ, জাষ্ট মানে কি আধা ঘণ্টাৰ বেছি হ'ল আৰু, ধৰক 40 মিনিট 45 মিনিটমান হ'ল আহি পোৱা। আৰু ভিৰৰ কাৰণে গীতা মন্দিৰৰ পূজাখনত গ'লোঁ যদিও মানে মূৰ্তি ভাগ চাব নাপালোঁ, তো উপায় নাই আৰু। তাৰ পৰা আহিয়ে মই ইনষ্টাগ্ৰামত দেখা পালোঁ, আৰু ইমান বেয়া লাগিছে। আৰু আমাৰ কাষতে তাৰমানে দুখন পূজা হয়, আৰু অকণমান দূৰত হয়। পূজা বুলি ক'লেতো আজিকালি সকলোতে হয়, আজিকালি নহয় মানে আগৰ পৰাই য'ত য'ত হৈ আহিছে তো হয় আৰু। তো এভাগি মানে পূজা, তাৰে মূৰ্তিভাগ মানে ইমান মানে ধুনীয়া, আৰু সোণালী জয়ন্তী আমাৰ একেবাৰে কাষৰে হয়। তো
মোৰ মানে খুব ভাল লাগিছে, কিন্তু ৰাস্তাৰ পৰাই অহা যোৱা কৰোঁতে দেখা পাইছোঁ, কিন্তু সোমাই কেনে মই ফটো একপি কিন্তু তুলিব মোৰ নহ'ল। তো চাওঁ কালি মই উঠাব পাৰোঁ নেকি। আৰু যিমান পাৰোঁ সেইকাৰণে এতিয়া সোনকালে কৰি আছোঁ। আৰু বেয়া লাগিছে বাৰু, পূজা চাব নাপালোঁ, খঙো উঠিছে। কিন্তু এটা ভাল হৈছে যে কালি সোনকালে উঠিব পাৰিম। এতিয়াতো 10টা 7টামান হ'ল। তো মই মোৰ কাৰণে ভাত বনাই আছোঁ, বেঙেনা ভাজি আছোঁ, বিলাহী পুৰিছোঁ আৰু আলু ভাতত দিছোঁ। তো এনেকৈ খাম। আৰু এইকেইদিনটো মই মাছ মাংস একেবাৰে খোৱা নাই। আৰু দুখৰ কথা আছিল যে মোৰ জেলেপী আজিও আছে লগত, মই আহোঁতে লৈ যাম ন, কৈছিলোঁ নে যে মই জেলেপী নেৰোঁ। তো আহোঁতে এক পোৱা লৈ আহিছোঁ। আৰু মানে বনাই থকা মানুহজনক কৈছোঁ যে দাদা একেবাৰে ৰসালটোৱে দিব, মই ৰসালটোৱে খাই ভাল পাওঁ। বাৰ কৈছোঁ মানে নিদিব বুলি, ঠগাব বুলি, কিন্তু নাই, পুৰা ডাঙৰ ডাঙৰ জিলাপিকেইখন। আৰু আজিয়ে প্ৰথম মানে অলপ ডাঙৰ জিলাপি পাইছোঁ। মই যিখন দোকানৰ মানে বেয়া বুলি ভাবি আছিলোঁ, সিখন দোকানৰ আজি ভাল পালোঁ। আৰু গৰমে কালি খাম, কালি চিঞৰ খাম, গৰমে গৰমে খাম। খাইছোঁ, যিখন দোকানত কিনিছোঁ গৰম খাইছোঁ, গৰমে গৰমে খাই দিওঁ। কাৰণ ঘৰৰ গ'লে মানে গৰমটো নাথাকে যে। তো ভাত বনাই নহয় বাহঁতখন মোবাইলটো ধৰিছোঁ। আৰু মোৰ হাতখনেদি মানে লৰাই আছে, একেবাৰে চিমত থৈ দিছোঁ গেছটো। পানী বটল মোৰ লগত থাকে। আৰু বিলাহীটা পুৰি কেনে মানে হাতত সোমাই থৈ দিছোঁ, যাতে মানে গৰম হৈ থাকক। আৰু তো ইয়াক দেখিছেনে, পিচটো দেখা পাই গম পাইছোঁ কিমান ডাঙৰ। মানে মই মানে প্ৰত্যেক দিনাই খাইছোঁ। চতুৰ্থী দিনাৰ পৰা খাইছোঁ। ফাৰ্ষ্ট চতুৰ্থী দিনা পাৰ্লাৰত গৈছিলোঁ, তো আহোঁতে মানে কিনিছোঁ। আৰু আজি থাৰ্ড ডে নে ফ'ৰ্থ ডে হ'ব চাগৈ। মোৰ অল টাইম ফেভৰেট মই মচমচীয়াটো মোৰ ভাল নালাগে, দাঁতত লাগি লাগি ধৰে। সেয়াই আৰু আপোনালোকে খাব দেই। হেল্ল' গাইজ, ভালনে সকলোৰে? আৰু সেয়া ভিডিঅ'টো কৰিয়ে আছোঁ। ভাবিলোঁ কি মই আকৌ আজি ভিডিঅ'টো আকৌ আৰম্ভ কৰি দিওঁ, যিহেতুকে আজি দশমী আৰু 2 অক্টোবৰ। তো সেয়া চাহ লৈ লৈছোঁ, মুখখন ধুই কেনে, দেৰি কৰা নাই। আৰু লগতে ৰাতিৰে জেলেপি আছিল যে এতিয়া অকণমান ফুলি গৈছে। ৰাতিপুৱা হ'লেতো আৰু ৰসাল যিবিলাক ফুলিয়ে যায়। বাকী মচমচীয়াটোৰ কথা মই নাজানো, সেইটো অলপ ভালে থাকিব পাৰে। তো সেইটো এটা ভাল আৰু সেয়া আছে আৰু, কিন্তু মই ভাল নাপাওঁ যে। তো সেইটো কাৰণে মই এনেকৈ খায়ে ভাল পাওঁ। মানে গৰমে গৰমে ধুনীয়াকৈ মানে ৰসটো মানে কামোৰ মাৰি দিয়াৰ লগে লগে ৰসটো আহি যায় যে। তো সেয়াই আৰু তাকে জিলাপি খাই খাই খোৱাৰ আৰম্ভণিটো কৰিছোঁ একাপ চাহৰ সৈতে। আৰু দশমী পূজাটো দিব যাবই লাগিব। আৰু সেইটো কাৰণে তাৰমানে নাস্তা চাস্তা একো নাখাওঁ, চাকি কিনিব লাগিব, চাকি যিহেতুকে দিম। আৰু সেয়াই আৰু মই বোলো আপোনালোকক এবাৰ লগ পাওঁ। আৰু ৰাতি যিহেতুকে ভাত পানী বনাই শুই গ'লোঁ। তো সেয়াই আৰু ঠিক আছে দিয়ক, তেনেহ'লে মই একেবাৰে বাহিৰত যেতিয়া যাম তেতিয়া আপোনাক লগ পাম। গাইজ, আৰু আজি হৈছে দশমী ভালে কুশলে গ'ল। ধুনীয়াকৈ মাক সেন্দুৰ পিন্ধালোঁ আৰু লগতে মিঠাই খোৱালোঁ। এইবাৰো মই ৰসমলাই যিটো মলা সৰুকৈ সেইটো লৈ গৈছিলোঁ। আৰু সকলোকে দেৱ দেৱীক মানে ধুনীয়াকৈ মিঠাই খোৱালোঁ, সেন্দুৰ লগালোঁ। তো সেয়া, আৰু লগতে তেওঁলোকক পিন্ধাই কেনে ময়ো মানে সেন্দুৰৰ এটা ফুট ল'লোঁ। আৰু খুব ভাল লাগিল। আৰু ইমান ভাল লাগিছিল যে সেইখিনি টাইমত বতৰটো পূৰা ঠাণ্ডা হৈ গৈছিল। আৰু সঁচাকৈ মাৰ আশীৰ্বাদ আৰু ভিজি মানে মই দোকান আহি পালোঁ। আৰু ধুনীয়াকৈ তাতে প্ৰসাদো মানে খাব দিলে। আৰু লগতে মাক আগবঢ়োৱা মানে আ অলংকাৰ হওক, আইনা হওক, মানে যোনে যি পাৰে আৰু বিন্দিৰ পেকেট হওক,
সকলোকে এটা মানে খৰাহীত আগবঢ়াই দিছিল আৰু সেয়া আৰু তাৰপিছত মানে মই ল'লোঁ আৰু এটা পেকেট তাৰে আৰু মোৰতো নতুন আছিল এক্সপিৰিয়েঞ্চটো তো মই ভাবিলোঁ কি ল'ব পাৰি জানো এনেকৈ ভাবিলোঁ তো তাৰে মানুহজনে ল'বই দিলে আৰু তো বাকী মানুহবিলাকক আৰু মই সেই জেগাটোত প্ৰত্যেক বছৰে যাওঁ আৰু সেই জেগাটোত মানে আমাৰ ঘৰৰ পৰা অকণমান দূৰত আৰু তো সেয়া হ'লেহে মানে তাতে যাই মানে চাকি দিলোঁ আৰু চাকি বন্তি আহিলোঁ আৰু তো আৰু সন্ধিয়া ঘৰত আহিলোঁ মানে বিসৰ্জন মানে কি আৰু চাই কেনে দেৱী উটাব গৈছে তো সেইবিলাক মানে দেখিলোঁ দেখি কিনে ভালে লাগিল বাৰু আৰু ঘৰা-ঘৰি হ'লোঁ সন্ধিয়া তো সেয়া আৰু এতিয়া মই মানে বহুত দেৰি পিছত অকণমান মানে বিচনাত পৰিছোঁ বুলি ভাবোঁ আপোনালোকক মানে ভিডিঅ'টো দশমী বুলি এটা ভিডিঅ' কৰোঁ তো আজিৰ কাৰণে বাই বাই।